জীৱনবোধ বা জীৱনৰ উপলব্ধি। জীৱনৰ প্ৰতিটো মুহূৰ্তত সকলোকে কাষত পোৱা নাযায়। কেতিয়াবা নিজৰ বাবে নিজেই শক্তি হ'বলগীয়া হয়। অকলশৰীয়া বাটবোৰে কেতিয়াবা আত্মবিশ্বাসৰ পৰীক্ষাহে লয়। সুখ আৰু দুখ দুয়োটা জীৱনৰ অংগ। সময়ৰ সোঁতত আগুৱাই গৈ থাকোঁতে উন্মোচিত হয় আমাৰ জীৱনৰ আচল অৰ্থ। আমাৰ জীৱন কালচক্ৰ বা সময়ৰ পোতাশালত বন্দী। সময়ে আমাক যি পথে লৈ যায় সেই পথেৰে আমি পথিক। নাই কোনো ধৰ্ম, হিন্দু ইছলাম, শিখ খ্ৰীষ্টান, মানৱ ধৰ্মহে সাৰ। নিস্বাৰ্থ মনেৰে জীৱক পুজিলে পূজা হয় আৰাধ্যৰ। যেতিয়া আপোনাৰ মনত কিবা এটা কৰাৰ সপোন হঠাৎ উৎপত্তি হয় বা জাগি উঠে, তেতিয়া বুজিব এই মহাজাগতিক প্ৰাণশক্তি বা প্ৰকৃতিয়ে আপোনাক কিবা এটা কৰিবলৈ আহ্বান জনাইছে। আজিৰ দিনটোত বিশ্বৰ আটাইতকৈ জটিল কাম হৈছে মানুহে মানুহক জনাটো বা সম্পূৰ্ণৰূপে বুজাটো। কিয়নো মানুহৰ মন হৈছে একোখন অসমাপ্ত পুথি, যাক কোনেও কেতিয়াও সম্পূৰ্ণৰূপে পঢ়ি শেষ কৰিব নোৱাৰে। মনত ৰাখিব, আমাৰ ৰূপ, যৌৱন, বংশমৰ্যাদা এই সকলো প্ৰকৃতিৰ বা সৃষ্টিকৰ্তাৰ দান। ইয়াত আমাৰ কোনো কৃতিত্ব নাই। আমাৰ কৃতিত্ব আছে মাথো ভদ্ৰতা, সভ্যতা, নম্ৰতা, সততা আৰু মানৱীয়তাত। জীৱনত জ্ঞানতকৈও আচৰণ সদায় ডাঙৰ। কাৰণ জীৱনত এনে বহু পৰিস্থিতিৰ সৃষ্টি হয় য'ত জ্ঞান বা বিদ্যা বিফল হয়, কিন্তু আচৰণে সকলো চম্ভালি লয়। জীৱনত সকলো ত্যাগ কৰিলেও হাঁহি আৰু আশা এই দুয়োবিধ কেতিয়াও ত্যাগ নকৰিব। কিয়নো এই দুয়োটা আমাৰ জীৱনৰ চালিকা শক্তিস্বৰূপ, যাৰ অবিহনে হয়তো ক'ৰবাত জীৱন থমকি ৰ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। কুশলে থাকক, মংগলে থাকক।